বিজেপিয়ে যিটো টুপৰ ৰাজনীতি কৰিছে, প্ৰলোভনৰ ৰাজনীতি, সেই ৰাজনীতি আজি অসমৰ মানুহে তথা ভাৰতবৰ্ষৰ মানুহে বুজি পাইছে। প্ৰথম কথা, তেওঁলোকে প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণা, বহুত প্ৰতিশ্ৰুতি দিলে, সেই প্ৰতিশ্ৰুতিবিলাক তেওঁলোকে পালন নকৰিলে। তেওঁলোকে লোভ আৰু লাভ কেনেকৈ পূৰণ কৰিব পাৰি সেইটো চিন্তাতেই তেওঁলোক থাকে, আৰু তাৰ কাৰণে তেওঁলোকে কোনো আইন, কোনো নীতি, কোনো বিধি তেওঁলোকে নামানে। আৰু সেইটো আজি ভাৰতবৰ্ষৰ মানুহে দেখিছে। অসম জাতীয় পৰিষদ এই বিজেপিৰ অপশাসনৰ ওৰ পেলাই এক জাতীয়তাবাদী চিন্তাৰে প্ৰকৃত আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰিবলৈ এই বিজেপি দলটোৰ বিকল্প হিচাপে অসম জাতীয় পৰিষদ গঠিত হৈছে। আৰু অসম জাতীয় পৰিষদৰ সংবিধানতে থাকিব। এইটো সংবিধানখন আমাৰ জাতীয় অভিৱৰ্তনত গ্ৰহণ কৰা হ'ব, আৰু খচৰা সংবিধানত উল্লেখ আছে আমাৰ এখন হাইকমাণ্ড কমিটি থাকিব 9জনীয়া। সেইখনক সঞ্চালন সমিতি বুলি কোৱা হ'ব। আৰু এই সঞ্চালন সমিতিত বিভিন্ন ক্ষেত্ৰৰ পৰা অনা হ'ব বিশিষ্ট ব্যক্তি, পণ্ডিত ব্যক্তি, কোনোবা অভিজ্ঞ ব্যক্তি, তেওঁলোকক অনা হ'ব আৰু তেওঁলোকে মাৰ্গদৰ্শন কৰিব। তেওঁলোকৰ মাজৰ পৰা এজনক সভাপতি থাকিব, বাকী 8জন হ'ব সদস্য। গতিকে এই যে দলবিলাক আছে, আঞ্চলিক দলবিলাক, তেওঁলোক হ'ল সভাপতি নিৰ্ভৰশীল দল। যে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আছে, অন্ধ্ৰপ্ৰদেশত আছে তেলেগু দেশম দল আছে, ঠিক সেইদৰে শিৱসেনা আছে, মহাৰাষ্ট্ৰত আছে, DMK আছে, আকালি দল আছে। এইবিলাক সভাপতিৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। কিন্তু অসম জাতীয় পৰিষদৰ সভাপতি থাকিব যদিও এই সঞ্চালন সমিতিখনে নিয়ন্ত্ৰণ কৰিব। আপোনালোকে কিমানখন আসনত আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰিব? সেইটো মই ক'ব নোৱাৰিম, কাৰণ মোৰ এখতিয়াৰৰ ভিতৰত নপৰে। গতিকে আমি কিন্তু 126টাৰ কাৰণেই প্ৰস্তুত হৈছোঁ। যদি আপোনালোকে 21ত নিৰ্বাচন যদি জিকে, চৰকাৰ গঠন কৰে, তেনেহ'লে কাৰ বিৰুদ্ধে আপোনালোকে কি স্থিতি গ্ৰহণ কৰিব? কাৰ বিৰুদ্ধে আমাৰ যিটো স্থিতি, বৰ্তমান স্থিতি, সেই স্থিতি অব্যাহত থাকিব। আমি আইনগতভাৱেও আৰু আমাৰ বিধান পৰিষদৰ ফালৰ পৰাও আমি তাক বাতিল কৰিবৰ কাৰণে আমাৰ পদক্ষেপ থাকিব। ৰাইজৰ দলৰ লগত আপোনালোকৰ সম্পৰ্ক? ৰাইজৰ দলৰ লগত আমাৰ সম্পৰ্ক ভাল হ'ব। আপোনালোকে কংগ্ৰেছৰ লগত আমাৰ থকাৰ কথা নাই, কাৰণ আমি বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলকেই, আৰু AIUDF, এই তিনিওটা দলৰ পৰা আমি সাৱধানে থাকিম।